যোৱাকালি প্ৰিন্সিপাল আৰু দুজন শিক্ষয়িত্ৰী গৈছে আমাক হস্পিটেলত লগ কৰিবলৈ, কিন্তু যোৱা 4 দিনে তেওঁলোকে এবাৰো নগ'ল বা দুৰ্ঘটনাটো হোৱা দিনাখনো মই আশা কৰিছিলোঁ এবাৰ যাব বুলি, কিন্তু তেওঁলোক কোনো নাহিলে স্কুলৰ কৰ্তৃপক্ষ। প্ৰশাসনক কি দাবী জনাব? মই প্ৰশাসনক মোৰ সন্তানটিৰ জাষ্টিচ বিচাৰিছোঁ। তেওঁ শাৰীৰিকভাৱে, মই এজন ডক্টৰ চিকিৎসক, মই তেওঁৰ যোনখিনি শাৰীৰিকভাৱে কষ্ট পালে বা হৈছে ইঞ্জুৰি হৈছে, মই সেইখিনি ঠিক কৰিমেই। তাইক নিজৰ সন্তান, অকণমানি 12 বছৰীয়া ছোৱালী, মই তাক ঠিক কৰিবই লাগিব। কিন্তু তেওঁ যি মানসিকভাৱে হ'ল সেইখিনি ভগৱানে জানে, আৰু তেওঁ কেতিয়া তাৰ পৰা উদ্ধাৰ কৰিব পাৰিম তেখেতক। মোৰ ছোৱালীজনীক DPS স্কুলে পংগু কৰি পেলাইছে, মানসিকভাৱে ইমান অত্যাচাৰ কৰিছে যে তেওঁ পংগু হ'ব ভৱিষ্যতে চাগে। মই কেতিয়া তেওঁক ঘূৰাই আনিব পাৰিম নাজানো। আপোনাৰ একমাত্ৰ ছোৱালী? মোৰ একমাত্ৰ ছোৱালী, মোৰ সন্তানটি সেইখন স্কুলত পঢ়ে। মোৰ ডাঙৰ ল'ৰা ক্লাছ 11ত পঢ়ে, ছোৱালীজনী ক্লাছ 7। তেওঁ প্ৰিপেৰেটৰীৰ পৰা ইয়াত পঢ়ি আছে, 9 বছৰ ধৰি এখন স্কুলত আছে। আজিলৈকে এই ঘটনাটোৰ আগলৈকে কেতিয়াও কোনো কমপ্লেইন নাই। কোনো শিক্ষক আমাক কেতিয়াও পেৰেণ্টছ টিচাৰ কল কৰা নাই আজিলৈকে, কিবা এটা কৰিছে বা এই সামান্য কথাটিৰ কাৰণে ছোৱালীজনীক মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ তেওঁলোকে ইমান মানসিক অত্যাচাৰ চলালে। ছোৱালীজনীক দীৰ্ঘদিন ধৰি যি টৰ্চাৰ চলাইছিল, আপোনালোকক জানিবলৈ দিছিল জানো অভিভাৱক হিচাপে? আজিলৈ তেওঁলোকে এবাৰো আমাক ফোন কৰে নাই। মোৰ সেয়ে প্ৰশ্ন, তেওঁলোকে যোনদিনা এই ঘটনাটো ঘটিলে তেওঁলোকে মোক 1 মিনিটত তেওঁলোকে মোক কণ্টেক্ট কৰিছে। তেওঁ জনাইছে যে আপোনাৰ সন্তানটি এনেকৈ দুৰ্ঘটনা হৈছে, আপোনালোকে IOC হস্পিটেললৈ আহক। কিন্তু যোৱা 17 দিন 7 তাৰিখৰ পৰা তেওঁলোকে যে মানসিক অত্যাচাৰ চলাই এই পৰিস্থিতি কৰিলে, তেওঁলোকে আমাক এবাৰো জানিব নিদিলে। তেওঁলোকৰ হাতত মোৰ ফোন নম্বৰ আছে। মোৰ মিছেছ সদায় তেওঁলোকক সন্তানকেইটাক স্কুলত থ'বলৈ ৰাতিপুৱা আনিবলৈ গধূলি সদায় যায়। মোৰ ডাঙৰ ল'ৰা সেইখন স্কুলতেই পঢ়ে। তাতকৈ ডাঙৰ তেওঁলোকে যদি ইমানেই মেটাৰটো ছিৰিয়াছ আছিলে, তেওঁলোকে পাৱৈ বাগান মোৰ তাৰ পৰা 5 কিলোমিটাৰ দূৰত্বত আছে। তেওঁলোকে এবাৰো আমাক নজনালে এই বিষয়ে।